নমস্কাৰ, লেটছ ফাইণ্ড আউটৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ প্ৰথম প্ৰশ্ন নিম্নলিখিত কোনখন দেশৰ সৈতে ব্ৰাজিলে আন্তৰ্জাতিক সীমা স্পৰ্শ নকৰে? ইয়াৰ উত্তৰ হৈ গ'ল চিলি। নেক্সট, কোনগৰাকী ব্যক্তিক শূন্যৰ জনক ৰূপে বিবেচনা কৰা হয়? ইয়াৰ উত্তৰ হ'ল আৰ্যভট্ট। ইয়াৰ পাছৰ প্ৰশ্ন, সুৱেজ খাল কোন দুটা প্ৰধান জলভাগৰ মাজত অৱস্থান কৰে? ই হৈ গ'ল ভূমধ্যসাগৰ আৰু লোহিত সাগৰ। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত আজানপীৰৰ দৰগাহ অৱস্থিত? ইয়াৰ উত্তৰ হ'ল শিৱসাগৰ জিলাত। নেক্সট কুৱেশ্যন, পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব বি, আলেকজেণ্ডাৰ ফ্লেমিঙে। নেক্সট কুৱেশ্যন, 2024 বৰ্ষৰ 1 জানুৱাৰী সাপেক্ষে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক কোন? ইয়াৰ উত্তৰ হ'ল মুকেশ আম্বানী। নেক্সট কুৱেশ্যন, 2024 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হৈছিল ফ্ৰান্সৰ পেৰিছ চহৰত। নেক্সট কুৱেশ্যন, টুচু পূজা অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে? আমি সকলোৱে জানো চাহ জনগোষ্ঠীয়ে টুচু পূজা পালন কৰে। নেক্সট কুৱেশ্যন, কোন ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়? এইটো হৈ গ'ল ক্ৰীড়া ক্ষেত্ৰত। নেক্সট কুৱেশ্যন, লিওনাৰ্ডো দা ভিঞ্চি কোনখন দেশৰ আছিল? ই হৈ গ'ল ইটালী। নেক্সট কুৱেশ্যন, নিম্নলিখিতসমূহৰ কোনখন অসমৰ এক পাৰ্বত্য জিলা? অসমৰ এক পাৰ্বত্য জিলা হৈ গ'ল ডিমা হাছাও জিলা। নেক্সট কুৱেশ্যন, কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়? এইটো আমি সকলোৱে জানো চৰ্দাৰ বল্লভ ভাই পেটেলক লৌহ মানৱ বুলি জনা যায়। নেক্সট কুৱেশ্যন, আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ চক্ৰত কিমানডাল দণ্ড থাকে? ইয়াত দণ্ড থাকে 24 ডাল। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়ক কোন? ইয়াৰ উত্তৰ হৈ গ'ল দ্ৰৌপদী মুৰ্মু, কাৰণ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়ক হয়। নেক্সট, গোলট্ৰম কোনখন দেশৰ মুদ্ৰাৰ নাম? ই হৈ গ'ল ভূটানৰ। ভূটানৰ মুদ্ৰাক গোলট্ৰম বুলি কোৱা হয়। নেক্সট, কোনটো খেলত লাভলীনা বৰগোহাঁয়ে অলিম্পিক পদক লাভ কৰিছিল? এইটো হৈ গ'ল মুষ্টিযুদ্ধ বা বক্সিং। নেক্সট কুৱেশ্যন, সুগন্ধি পখিলা নামৰ কবিতা সংকলনখনৰ ৰচয়িতা হৈছে হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্য হৈ গ'ল সুগন্ধি পখিলাৰ কবি। নেক্সট কুৱেশ্যন, ৰিং শব্দটো কোনবিধ খেলৰ সৈতে জড়িত? ৰিং শব্দটো মুষ্টিযুদ্ধ বা বক্সিং খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন বোলছবি ভৱেন্দ্ৰনাথ শইকীয়াদেৱে নিৰ্মাণ কৰা নাছিল? ইয়াৰ উত্তৰ হৈ গ'ল কৃষ্ণচূড়া।